Hello everyone, আজি আপোনালোকৰ মাজলৈ কাৰ্টুন আছামিজ চেনেলটোৱে অন্য এটা ভিডিঅ' লৈ আহিছে। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। আহকচোন আমি সকলোৱে মিলি আজিৰ খণ্ডটি উপভোগ কৰোঁ। অথনিৰ পৰা মই ঘৰতে কাম কৰি আছোঁ, চাহ একাপ দিব লাগে বুলি এজনী নাজানে কিনো কৰি থকা হৈছে আৰু ৰিমজিম ৰিমজিম কি হ'লনো, তুমি যে ইমান চিঞৰি থকা কাম এটা মোক শান্তিৰে কৰিবলৈ নিদিয়া নেকি? অথনিৰ পৰা ৰিমজিম 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 ইটো লাগে সিটো লাগে 3 দিন ধৰি অকল ইটো লাগে সিটো লাগে কৰি থাকোঁতে তোমাৰ গৈছে। দৰকাৰ হৈছে কাৰণেহে মাতিছোঁ তোমাক, এনেই মাতি থকা নাই নহয়। এইফালে আহিব নোৱাৰা নেকি তুমি? কি হ'ল কোৱা? তুমি অথনিৰ পৰা দেখা নাই নেকি মই কিমান কাম কৰি আছোঁ? মৰ্ণিঙৰ পৰা তুমি চাহ একাপো দিব দিয়া নাই, মানে ৰাতিটো কাম কৰি আছোঁ দেখিছে। তাৰপাছত উঠাৰ পাছতে এতিয়া চাহ একাপ দিব লাগে বুলি তুমি নাজানা নেকি? আই সেইটো কথা কাৰণে ইমান চিঞৰি আছা। ৰ'বা আনিছোকে চাহে চব লৈ আহিছোকে। ৰ'বা তুমি শান্তি নিদিয়া দেই। উঠিছোহে, উঠি পেলাই মানুহজনীয়ে শান্তি পোৱা নাই। ইটো কৰ সিটো কৰকে কিমান কাম কৰিম ইয়াত আৰু। যোৱা সোনকালে মোলৈ চাহ একাপ লৈ আহোঁগে দেই। পিছে বৰকৈ পিংকুলে মনত পৰিছে। সি থকা হ'লে মুখৰ আগতে খাবলৈ মেলিবলৈ দিয়ে, কিন্তু ইয়াতচোন তাৰ উল্টাহে হৈছে। মই বাৰু কিবা ভুল কৰিছোঁ নেকি? মইতো তেওঁৰ লগত থাকিবই বিচৰা নাইচোন, তেন্তে আজি কিয় তেওঁলৈ বাৰে বাৰে মনত পৰিছে বাৰু? ময়ো তেনেকুৱা চৰ্ত কিছুমান দি দিলোঁ তেওঁৰ কাৰণে, যিটো সম্ভৱেই নাছিল, কিন্তু তেওঁতো মোক চোন চবেই দিছিলে। হ'ব চাহ একাপ লৈ যাওঁ, নহ'লে বা দীপকে কি বুলি ভাবিব ঠিক নাই। অথনিৰ পৰা চিঞৰি আছে। যাওঁ আকৌ আহি পেলাই খাবলৈ বনাবলৈ আছে। ইমানগাল বাচন বৰ্তন ধুবলৈকে আছে, পানী তুলিবলৈকে আছে, ঘৰ সাৰিবলৈকে আছে, ইমানগাল কাম আছে। দেৰি কৰি থাকিলে দেৰিহে হ'বগৈ। দীপক, এয়া লোৱা তোমাৰ চাহ। আনিলা, দিয়া এয়া তুমি কি চাহ বনাইছা? না চেনি আছে না বেলেগ টেষ্ট আছে, অকল তিতা বমাণ্ড। দীপক, এয়া কি ব্যৱহাৰ? চাহ বেয়া হৈছে থৈ দিয়া, টেবুলত নাখাবা। কিন্তু একে কাপ দলিয়াই পেলাই কি প্ৰমাণ কৰিব বিচাৰিছা তুমি? তুমি কাম এখনো কৰিব নোৱাৰা। অকল চাহকাপ খুজিছিলোঁ, সেইটো হ'লে কৰি পেলাই দিব নোৱাৰা তুমি। অকল চাহকাপে বিচাৰিছিলোঁ, বাকী খোৱা বোৱাটো আছে। মই কৈছোঁ নহয় তোমাক নোকোৱাই ভাল। মাইণ্ড ইউৰ লেংগুৱেজ। দীপক, মই তোমাৰ কাম কৰা মানুহ নহয়, তুমি এনেদৰে ব্যৱহাৰ কৰি থাকিবলৈ। এতিয়া মই গম পাইছোঁ তুমি ঘৰৰ পৰা কি কাৰণে খেদা খাইছা। তোমাক ৰিলছ বনাবলৈ দিবা, কাপোৰ সলাই ষ্টাইল কৰিবলৈ দিবা, সেইবোৰ হ'লে পাৰফেক্টলি জানা। এইবোৰ কাম হ'লে এটাও কৰিব নোৱাৰা, সেইটো কাৰণে তোমাকতো ঘৰত নাৰাখিলে। দীপক, তুমি এনেকুৱা কথা ক'বলৈ লৈছা? কি হৈছে মই ৰখাইছিলোঁ নহয়, সেই ফোন কলটো ৰিচিভ নকৰা হেঁতেনে ভাল আছিল। এতিয়াতো যোৱাৰ নামেই নোলোৱা হ'ল, অশান্তি কৰি দিছে একেবাৰে। এফালে এইকেইদিনতে আহিব, একবাৰ ইয়াত দেখিবলৈ হ'লে কি বুলি ভাবিব বাৰু, সেইটোলৈ অলপ চিন্তা কৰি চাব লাগে। এনেদৰে লোকৰ ঘৰত সদায় বা থাকিব লাগে নি? এফালে মই বিয়া পতা মানুহ, তাতে সঁচাকৈ নকৈ নোৱাৰিছোঁ আৰু। দাদা চাহ একাপ দিবচোন। গাখীৰ চাহ একাপ দিব আৰু লগত কিবা এটা দিব। এইটো পিংকু নহয়নে বাৰু? হয় সিয়ে হয়। কেলে ইয়াক ঘৈণীয়েকজনী জানো ইয়াক এৰি থৈ গুচি যোৱা নাই জানো? মই মাজতে শুনিছিলোঁ, কিন্তু সেইটো আকৌ মিছা বুলিহে ভাবিছিলোঁ। আকৌ বোলো চাগে গুচি আহিলে চাগে, কাজিয়া চাজিয়া কৰি মেলি গৈছে আৰু। তই হপা গমেই নাপায়, ইয়াক এৰি থৈ গুচি গ'ল নহয় ঘৈণীয়েকজনীক। দেখা নাই জানো? হেনো অত্যাচাৰ কৰিছিলে হেনো বোলে ঘৈণীয়েকক, সেইটো কাৰণে এৰি থৈ গুচি গ'ল। আৰু নাহে আৰু চাগে তাইক এৰি। কেলে মাক দেউতাকো ইয়াত থকাহি নাই জানো? তাতে আকৌ ভনীয়েকজনীও আহি লৈছেহে। মানুহক আৰু ইমান অত্যাচাৰ কৰিলে ঘৰত থাকিবনে? তাকেহে এতিয়া শুনিছোঁ বোলে ঘৈণীয়েকজনী হেনো বোলে ইয়াৰ লগত যে দীপক অফিচৰ, সেই তাৰ লগত আছেগে হেনো বোলে। জানো এইবোৰ কিনো মাইকী আৰু। ময়ো শুনিছিলোঁ সেইটো কথা। কিমান পিছে সঁচা মিছা নাজানো আৰু, নিজৰ ঘৈণীয়েকক আৰু বলাব নোৱাৰিলে, এতিয়া সেয়াহে। এনেই আকৌ কি দম কথা নুশুনিবি আকৌ সিহঁতৰ। এইফালে আকৌ হেৰিয়ত চাকৰি কৰে, আকৌ ড্ৰেছ দেখিছনে আকৌ। তেহেঁতৰ একেবাৰে কথাত তালেই পেলাব নোৱাৰি। তেহেঁতৰ ইমানেই ঘৰখনৰ হেৰি আৰু। এতিয়া ঘৰৰ অৱস্থা সেয়াহে। ভনীয়েকো এফালে ঘৰত আছেহি বুলিহে শুনিছোঁ। হ'ব মই লাহে পাই থাকোঁ, শুনিবলৈ হ'লে সেইটোহে হ'ব। আৰে তহঁত দুটাই ইয়াতে বহি পেলাই আৰু বেলেগ কাম নাই নেকি? লোকৰ ঘৰ সংসাৰত কি হৈছে সেইবোৰকে তহঁতি পাতি থাক অকল। পিংকু, আমি তোৰ কথা পতা নাই নহয়, বেলেগ কিবা এটা কথাহে আমি দুটাই ডিছকাছ কৰি আছিলোঁ। মই শুনিছোঁ দে, তহঁতি কি কথানো পাতি আছ। ইয়াত থকা 10জন মানুহে শুনিছে তহঁতি কি কথা পাতি আছ, ইমান ডাঙৰকৈ পাতিছ। এটা কথা মনত ৰাখিবি, লোকৰ ঘৰৰ কথা পাতি একো নাপাওঁ। সেই পিংকু, তুমি ভুলকে ভাবিছা। তহঁতৰ আৰু যদি বেলেগ কাম নাই, এনেকে ৰাস্তাই পদূলিয়ে মাইকী মানুহৰ লগতে কাম কিছুমান কৰি নাথাকিবি, বেলেগ কাম কৰগে যা। তই তেনেকৈ আমাক কথা ক'বলৈ নাহিবি কিন্তু দেই পিংকু। তোৰ ঘৈণীয়েকৰ কথা আমি কিন্তু একো পতা নাই। তহঁতি পাতিবলগীয়া কাৰণ কৰিছ কাৰণেহে এতিয়া পাতিবলগীয়া হৈছে। আৰু তহঁতৰ নিজৰ যদি ঠিক থাকিলে আমি দুটা আহি পেলাই এইখিনিত সেইবোৰ কথা পাতিবলৈ নাহোঁ। তই সেইটো কথা নিজৰ মনত ৰাখিবি, আৰু এনেকৈ বৰ মতা দেখাবলৈ নাহিবি আমাৰ আগত কিন্তু। নিজৰ ঘৈণীয়েৰক চম্ভালিব নোৱাৰিলি, এতিয়া অত্যাচাৰ কৰিবলৈ আহিলি। এতিয়া তই বৰ কথা শুনাই নিদিবি, ইয়াৰ পৰা যা একদম। দোকানলৈ আহিছ, দোকানত চাহ খা, ধুনীয়াকৈ যা। তাৰ পাছত ক'ত কোনে কি কৰি ফুৰিছে সেইবোৰ কাণ পাতি যা থাকিব নালাগে। পিংকু, তই ঘৰলৈ যাগে যা।
সকলোৱে সময় আহিব, তহঁতৰো আহিব এদিন। এতিয়া মোৰ বেয়া সময় চলি আছে কাৰণে তহঁতি পাতিবলৈ পাইছোঁ। পাতি ল যিমান পাত। সি আকৌ আমাৰ আগত আকৌ কি কথা নুশুনিবা, তাৰ নিজৰে চৰিত্ৰ বেয়া, মাইকী মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে নাজানে, সি আকৌ আমাক কথা ক'বলৈ আহিছে। লাজটো ভালকৈ পাইছে, দিছোঁ নহয় মছলাটো। হ'ব এইবোৰ লোকৰ কথা পাতি থাকিব নালাগে, ঘৰলৈ যাওঁ ব'ল। সেই পইচা বিলটো ধুনীয়াকৈ দি থৈ আগে যা দোকানত। ভাল কথা কৈছ আৰু মই আজি পাৰ্চটো কেলৈ এৰি থৈ অহা নাই জানো, মোবাইলো নানিলোঁ। তই আজি দি দেচোন যা, মই কালি দি দিম তোৰ পইচাটো। তোৰ যেনিবা সদায় যেনিবা তই পইচা নান, আজি দিম কাইলৈ দিমকৈ তোৰ ওচৰত যে কিমান যে চাহৰ বাকী হৈছে আৰু তোৰ ভাগৰ মোৰ ওচৰত নকৈছোঁ আৰু, তোৰ সদায় এনেকুৱা হয়। হ'ব দেচোন, আজিহে দিবলৈ কৈছোঁ, কাইলৈ মই দি দিম নহয়। দেখিছোঁ দে কিমান দিছ তই, কাইলৈতো খালি তোৰ নাহে আকৌ। মই কাইলৈ চিঞৰ খুৱাম, তই চাবিচোন লাগিলে। তোৰ বাকী বস্তুবোৰ কিনিবলৈ হ'লে বস্তুৰ পইচা থাকে হাতত, খালি এই চাহ কাপৰ পইচা দিবলৈহে কাহানিও নাথাকে। একেবাৰে সি আম্বানী পুতেকহে যেনিবা, মই তাক লুটি থাকিবলৈ। তাৰ কথা শুনচোন বাৰু। আৰে ছাৰ, আজিতো আপুনি আহিব বুলি মইতো ভবাই নাছিলোঁ আমাৰ ঘৰলৈ। আৰে দীপক, মইনো কোনদিনাখন তোমাৰ ঘৰলৈ নাহোঁ বুলিনো কৈছোঁনো। সময় মিলাব পৰা নাছিলোঁ কাৰণে। আৰু তোমাৰ ঘৰলৈ আৰু মই নোহোৱাকৈ থাকিমনে? হয় বাৰু ছাৰ, ভাল লাগিলে দেই অহাৰ বাবে। আজি পাৰ্টিটো আপুনি এনজয় কৰক আৰু। তোমালোকৰ ঘৰত যে কোনোবা আছিলে বুলি কৈছিলা, দেখা নাই যে, কি হ'ল? নাই নেকি? ঘৰলৈ গ'লগৈ নেকি? ৰিমজিমৰ কথা কৈছা? আছে তাৰ ভিতৰতে আছে, হপাইতো মই মাতি দিছোঁ। ঘৰতে একেবাৰে ছোৱালী সোমাই থৈছে, আহি একেবাৰে গমেই নাপাওঁচোন। মাতা আকৌ তাইকো। ৰিমজিম, এইফালে আহিবাচোন, তোমাক ইয়াৰ ছাৰে মাতি আছে। দীপক, ইমান যে তুমি চিঞৰি আছা। ছাৰ, এওঁৱেই ৰিমজিম। আপুনি আগতে লগ পোৱা নাই চাগে? নাই মই লগ পোৱা নাই বাৰু। দীপক, এয়া কি মানে তোমালোকে এনেদৰে আৰু মোক মাতিছা কিয় কোৱাচোন? বহা আকৌ তুমিও আমাৰ লগতে অলপ খাবা, বহা। দীপক, তুমি বলিয়া হৈছা নেকি? এনেদৰে মানুহৰ আগত কেলৈ তেনেকৈ কথা কৈছা? হা ৰিমজিম, আমি বেয়া নাপাওঁ নহয়, ইয়াতে বহি ল'ব পাৰিবা হা। ছাৰ, আপুনি আলহী হৈ আহিছে, কিছুমান কথা আপুনি নকৰি মই ভাল পাম নেকি? মোক তেনেকুৱা বুলি নাভাবিব কিন্তু। আৰে, তুমি এনেকৈ কথা কৈছা যে দীপক, ইয়াত এনেকৈ কথা ক'বলৈ ক'ত সাহস পাইছে? ৰিমজিম, তুমি এনেকৈ কথা ক'বলৈ নাহিবা কিন্তু ছাৰ কিমান স্পেচিয়েল মানুহ মোৰ কাৰণে তুমি নাজানা নেকি? তুমি যদি একো নকৰিব নোৱাৰা, একো কৰিব দিব নালাগে, তুমি ইয়াৰ পৰা যোৱা। আৰু নাই, মই আৰু এখন ঘৰত নাথাকোঁ। মোৰ ওচৰত সন্মান নাই, মই এখন ঘৰত নাথাকোঁ। মই আজিয়ে ওলাই যাম ঘৰৰ পৰা। ফাইনেলি যে তুমি যে বুজি যে পালা যে আকৌ বেলেগৰ ঘৰৰ পৰা যে যাব যে লাগে। আৰে দীপক, ঘৰত একদম পুৰা বোৱাৰী সোমাই থৈ দিছাহি আৰু। ছাৰ, নকৈছে আৰু মোৰ কামনিৰ বাঁহ হৈছে আৰু এজনী থকাৰ পৰা, কাম বন হ'লে একো এটা নকৰে। তুমি পিছে মোৰলৈ কথা পাতি দিব পাৰিলাহেঁতেন। ছাৰো, মোক নক'ব দেই, এইবোৰলৈ যে মোক নেটানিব আৰু দেই, মই নোৱাৰোঁ আৰু সেইবোৰ। এইজনী কেতিয়া যায় মই দেখি গৈছোঁগৈ আৰু। ঘৰলৈ অহা চাগে 2-3 মাহতকৈ ওপৰ হ'ল। খোৱা বোৱাত বোৰ আছে, কিমান খৰচ হৈছে ঘৰখনত, সেইটো হ'লে বুজিবা পাব লাগে, নাপায়। তোমাৰ পিছে মানুহজনী, তাই নাই নেকি ঘৰত? তাই গমেই নাপায় থকা সেই কথা। তাই আহিব এইকেইদিনতে। সেইটো কাৰণেহে পাৰিছা মানে ইমান দিন ৰাখিব। ভাল কথা কৈছা আৰু ছাৰ, সেইজনীয়ে গম পাবলৈ হ'লে মোক ফেকেচি পেলাবহি আহি পেলাই। এয়া প্ৰায় 6 মাহমানৰ পাছৰ কাহিনী। মাজনী, আজি শ্বপিং কৰি আহিবগৈ লাগিব বুজিছ। আৰু মোৰ পইচা কেইটামানো উলিয়াবলৈ আছে বেংকত, সেইকেইটা উলিয়াই আনিবগৈ লাগিব। মই আকৌ এইবোৰ বিশেষ নাজানো নহয়, উলিওৱা মেলিওৱা কৰা। উলিয়াই আনিমগৈচোন দেই। ভণ্টি, তই লৈ যাবিচোন মাক, মোৰ পিছে সময় নাই নহয়, মোৰ কাম অলপ আছে। হ'ব বাৰু, মই লৈ যাম বাৰু। পাৰিলে দেউতাকো লৈ যাম, সেই ধুনীয়াকৈ ৰেষ্টুৰেণ্টত খাই বৈ আহিব পাৰিম তেতিয়া। হ'ব। তাৰপিছত বিলটো কিমান হয় মোলৈ দি দিবি, মই পইচাটো পে'মেণ্ট কৰি দিম। আজি তহঁতক মই খুৱাম, তহঁতি চব ব'ল। আজি ৰেষ্টুৰেণ্টত মই তহঁতক খুৱাম। কেলে, মই অৰুণোদয় আঁচনি পাই আছোঁ নহয়, তাৰ পইচাৰে তহঁতক চবকে খুৱাম ব'ল। হয় নেকি মা? এইটোচোন বৰ ভাল হ'ব তেতিয়াহ'লে। হ'ব, আজি ট্ৰিটটো যেনিবা তুমি দিবা আৰু। তেতিয়াহ'লে মই অফিচৰ পৰা সোনকালে আহিব লাগিব আৰু। তই সোনকালে আহিবি, মই তেতিয়া ৰাতিলৈ ভাতটো নবনাই, আমি তেতিয়া ডিনাৰটো ধুনীয়াকৈ কৰি আহিব পাৰিম। মা, কোনোবা আহিছে নেকি? ভৰি মাত শুনিছোঁ। কলিং বেলচোন বজা নুশুনিলোঁ। ময়ো শুনিছোঁ, ৰচোন চাওঁগৈ। আৰে বোৱাৰী তুমি? আৰে বৌ, তুমিচোন। মা, মই মানে আহাচোন, আহা। তুমি ইমান দিনৰ মূৰত আহিছা, আহা ভিতৰলৈ আহা, অকণমান আহা। আৰে তুমি কেলৈ আহিছা ইয়াত? আকৌ কি হ'ল তোমাক? কি লাগে তোমাক? আকৌ তুমি কি ধ্বংস কৰিবলৈ আহিছা নেকি ঘৰখন? পিংকু, তুমি ভুল ভাবিছা। মই ঘৰখন ধ্বংস কৰিব খোলে অহা নাই। মই মোৰ ভুলৰ চৰি ক'বলৈহে আহিছিলোঁ। মই বহুত ভুল কৰিলোঁ, তাৰ বাবেহে আহিছিলোঁ। এতিয়া চৰি কোৱাৰ কোনো সময় নাই, ইমান দিন হৈ গ'ল। তুমি যাৰ লগত আছিলা, যেনেকৈ আছিলা তেনেকৈ থাকা, এতিয়া আৰু মোক বিচাৰি নাহিবা।
অ' বাবা তই মনে মনে থাকচোন দে, বোৱাৰীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, তই অকণমান মনে মনে থাকচোন, মোক অলপ কথা পাতিবলৈ যেন তাইক ক'বলৈ দেচোন, তাইক ক'বলগীয়াখিনি। কোৱাচোন কোৱা বোৱাৰী, কি হ'লনো তোমাৰ? অ' মা মোক পাৰিলে ক্ষমা কৰি দিব। মই আপোনালোকক তেনেকুৱা কৰিব নালাগিছিলে, মোক ঘৰৰ পৰা ওলাই যাবলৈ ক'ব নালাগিছিলে, আপুনি মোক ইমান ভাল পায়, মইহে আপোনাক বুজি নাপালোঁ। মোক পাৰিলে ক্ষমা কৰি দিব। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ, মই এতিয়া ভুলবোৰ বুজি পাইছোঁ, প্লিজ মোক ক্ষমা কৰি দিব। আৰু দেউতাৰ আগতো মোক ক্ষমা খুজিবলৈ আছে। বোৱাৰী আমি এইবোৰ ধৰি থকা নাই নহয়, তুমিহে আমাক ভুল বুজি আছিলা। ভালেই হৈছে এতিয়া তুমি ইমান দিনৰ মূৰত নিজৰ যে ভুলবোৰ বুজি যে পালা আৰু যে ঘূৰি যে আহিছা আমাৰ ঘৰখনলৈ। মা আপোনালোকে বাৰু মোক ক্ষমা কৰি দিব পাৰিবনে? অ' কেলে ক্ষমা কৰি নিদিব আকৌ মাহঁতেতো তোমাক কোনোদিন বেয়া পোৱাই নাছিলে আৰু তোমাক নিজৰ ছোৱালী বুলিহে ভাবিছিলে। আৰু মাহঁতৰ আগত তুমি ক্ষমা খুজি থাকিব নালাগে, মাহঁতে তোমাক কেতিয়াও ভুল বুজাই নাছিলে। এতিয়া ইমান দিনৰ মূৰত তুমি ঘৰলৈ আহিছা, সেইবোৰ কথা বাদ দিয়াচোন, চববোৰ পাহৰি পেলাই এতিয়া ভালকৈ থাকিলেও হ'ব দিয়া। কিন্তু মানুহৰ আগত সন্মান নাইকিয়া কৰিলে মোৰ, সেইবোৰ ক'ত গৈছে তেতিয়াহ'লে? আপুনি পাৰিলে মোক ক্ষমা কৰি দিব, মই আপোনাক বহুত মনত কষ্ট দিছোঁ। সেয়া কষ্ট হয়তো মই সপোনতো ভবা নাছিলোঁ তুমি দিবা বুলি, কিন্তু তুমি কি কৰিলা? মোৰ লগৰ কালিগছ কাৰো আগত ওলাব নোৱাৰা কৰিলা, আৰু তুমি ঘৰৰ পৰা ওলাই গৈছা আৰু সেই দীপক দলৰ লগত তুমি থাকিবগৈ লাগে নেকি? মানুহে তোমাক কি বুলি ভাবিছে, তুমি এবাৰ ভাবি চাইছিলানে? মই তাক মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ কাৰণে মই তাহাঁতৰ ঘৰত আছিলোঁ। মানুহে কি ভাবে মই সেইবোৰ একো চিন্তাই কৰিব পৰা নাছিলোঁ। এতিয়াতো মই ভুলবোৰ বুজি পাইছোঁ, এতিয়াতো মই উভতি আহিছোঁ। আৰু তুমি ভবাৰ দৰে আমাৰ মাজত একো নাই, কিন্তু দীপক মোৰ ভাল বন্ধুৱে, কিন্তু মইহে তাক বন্ধু বুলি ভাবি আছোঁ। সি কিন্তু বন্ধুৰ নামত কলংক, সেইটো মই পাছলৈহে বুজি পাইছোঁ। মই একো ভবা নাই, মই তোমাক চিনি পাওঁ, তোমাৰ কেৰেক্টাৰ মই ভালদৰে জানো। তোমাক মই সেইবোৰ সন্দেহ একো কৰা নাই। তোমাক মই মাত্ৰ কৈছোঁ যে তুমি গৈছা নিজৰ ঘৰলৈ যাব পাৰা, কিহৰ বাবে তুমি লোকৰ ঘৰলৈ থাকিবা, সেইটোহে মই তোমাক ক'বলৈ গৈছোঁ। অ' দাদা হ'ব দেচোন, বৌজনী উভতি আহিছে, কেলেনো লাগি আছোঁ ইমানকৈ? অ' বোপাই তই আৰু এইবোৰ ধৰি মেলি নাথাকিবিচোন, বোৱাৰীজনী ইমান দিনৰ মূৰত আহিছে। মোক পাৰিলে ক্ষমা কৰি দিবা পিংকু, তুমি যদি থাকিবলৈ কোৱা মই ঘৰখনত থাকিম, তুমি যদি যাবলৈ কোৱা মই এতিয়াই ওলাই গুচি যাম। সেয়া তোমাৰ ডিচিশ্যন হ'ব। মই তোমাক কোনোদিন ওলাই যাবলৈ কোৱা নাছিলোঁ, সেয়া তুমি তোমাৰ ডিচিশ্যন শুনাই থাকা। মইতো তোমাক সেইদিনাখনো ৰখাইছিলোঁ, কিন্তু তুমিহে মোৰ কথা অলপো নুশুনিলা। এই বোৱাৰী হ'ব দিয়া, তুমি এতিয়া ব'লা ভিতৰলৈ ব'লা, ইয়াৰ লগত আৰু চুপতি মাৰি থাকিব নালাগে। ইটোতো ভালেই পাইছে তুমি অহাৰ কাৰণে, তুমি নাথাকোঁতেনে ইয়াক কিমান যে তোমাৰ লৈ কথা কি নক'বা, আৰু অকল দিনৰ দিনটো অকল তোমাৰ কথাকে কৈ থাকিব। এতিয়া তোমাক অহা দেখি পেলাই অভিমানবোৰ চাচোন বাৰু। হ'ব ব'ল বোপাই, ব'ল চাহ অকণো দিওঁগৈ, ধুনীয়াকৈ খাই বৈ তই কামলৈ বুলি ওলাই যাবিগৈ, আৰু তই বোৱাৰীজনীক কথা শুনাই নাথাকিবি এতিয়া। এতিয়া তুমি বোৱাৰী উভতি আহিলে নাই, এতিয়া বোৱাৰী চাই ল'বলৈ লাগিয়ে গ'লা। দাদা তই জ্বলিব নালাগে, হ'ব দে, আপুনি মোক ক্ষমা কৰি দিলে। সেই পাগলী কেলে বাৰু ক্ষমা কৰি নিদিম, আৰু হ'ব দিয়া, মোৰো ভুল আছিলে, ময়ো তোমাক তেনেকৈ যিটি ক'ব নালাগিছিলে, মই জানো নহয়। হ'ব দিয়া, এতিয়া যে তুমি যে নিজৰ ভুলবোৰ বুজি পাইছা, সেয়াই মোৰ বাবে যথেষ্ট। ব'লা। সেই পাগলীজনী হ'ব ব'লা, এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে, এতিয়াৰ পৰা নতুনকৈ আৰম্ভ কৰিলেও আমাৰ কাৰণে বহুত হ'ব। মই দেউতাৰ আগতো ক্ষমা বিচাৰিব লাগিব। হ'ব যাক যি ক্ষমা খোজা খুজি ল'বা বাৰু, দেউতাই এইবোৰ একো ভাবি থকা নাই, দেউতাৰ ভিতৰতে আছে ব'লা। বৌ তুমি একো ক্ষমা খুজিবা নাই, দেউতাই কিমান ভাল পাব তুমি অহাৰ কাৰণে আমাৰ আগত কৈয়ে আছিলে, আমি এই বোৱাৰীজনীক লৈ আহোঁগৈ বুলি। হয় নেকি? ব'লা দেউতাৰ ওচৰলৈকে যাওঁ তেতিয়াহ'লে। ব'লা। আজিৰ ভিডিঅ'টো আছিল ইমানেই। আপোনালোক সকলোকে বহুত ধন্যবাদ, আপোনালোকে আমাৰ ভিডিঅ'সমূহ এনেদৰে চাই থকাৰ বাবে। যদিহে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ। চিংকি, আমাৰ ভিউৱাৰ্ছখিনিক পিছে তুমি কমেণ্ট কৰিবলৈ নকলাইচোন। মই পাহৰিয়ে গৈছোঁ নহয়। আপোনালোকে পিছে আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ আহিছোঁ বাৰু, দিয়ক, বাই।